NKTVৰ বিশেষ অনুষ্ঠান নেতাৰ কথা লৈ আন এটা খণ্ডত মই প্ৰাঞ্জলপত্নী ভূঞাই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ অতিথি হৈছে তিনিচুকীয়া জিলাখনৰ ঐতিহাসিক যি ডুমডুমা বিধানসভা সমষ্টিৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক আমাৰ এই অনুষ্ঠানত স্বাগতম জনোৱাৰ লগতেই তেখেতৰ দ্বিতীয় টাৰ্ম বিধায়ক হোৱাৰ বাবে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ ৰূপেশ দা, আমি আজি এটা নেতাৰ কথা আমাৰ শেষ হওক এই অনুষ্ঠানটিত আমি বহুখিনি কথা পাতিব চেষ্টা কৰিম আপোনাৰ ব্যক্তিগত জীৱনৰ পৰা লৈ ৰাজনৈতিক জীৱনলৈকে ৰাজহুৱা জীৱনলৈকে। প্ৰথমতে আমি আৰম্ভ কৰোঁ যে আপোনাৰ ব্যক্তিগত শৈশৱ কালটো আচলতে ক'ত আপুনি কেনেকৈ কটাইছিল তাৰ বিষয়ে অলপ জানিব চেষ্টা কৰিম। মোৰ এনেই জন্ম বাল্লাবেটা চাহ বাগিচাৰ 10 নম্বৰ লাইনত আৰু তাতে ডাঙৰ দীঘল হয়। এতিয়াও মই তাতে আছোঁ। প্ৰাথমিক শিক্ষা মই আমাৰ লাইনৰ লগতে লাগি আছে মণিৰাম দেৱান প্ৰাথমিক বিদ্যালয়, সেই তাত প্ৰাথমিক শিক্ষা মই তাত গ্ৰহণ কৰোঁ। আৰু তাৰপিছত হাইস্কুল ডুমডুমা সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰপিছত কলেজ, এনেকৈ আৰু। জীৱনৰ শৈশৱকালৰ কিবা ঘটনা মনত আছে নেকি? যেনটো কথাই ধৰক আপোনাক প্ৰেৰণা যোগাইছিল ৰাজহুৱাৰ, তেতিয়াতো ৰাজনৈতিক কথা নাহে, ধৰক ৰাজহুৱাৰ সামাজিক কামক মানে আপোনাক প্ৰেৰণা যোগাইছিল আগবাঢ়ি যাবলৈ বাবে? না, কোনোবা এটা স্পেচিফিক কথা তেনেকৈ উল্লেখ কৰিব নোৱাৰি, কিন্তু আমি সৰুকালতে, মই চাগে তেতিয়া 6-7ত পঢ়ি আছিলোঁ, সেই তেতিয়াই আমি আমাৰ লাইনৰ কিছুমান ব্যক্তি আৰু তাৰ লগতে আমাৰ লগৰ যিখিনি আছিল ছাত্ৰ ছাত্ৰীসকল, সকলোৱে মিলি আমি আমাৰ লাইনত চুলাই মদৰ মানে অবাধ প্ৰচলন আছিল, সেইটো আমি সকলোৱে লাগি মেলি বন্ধ কৰাইছিলোঁ। আৰু বিভিন্ন ধৰণৰ সামাজিক কাম কাজ সৰুকালতে, মানে 15 আগষ্ট, 26 জানুৱাৰী, ফুটবল খেলৰ কাৰণে মানে ল'ৰাবিলাকক ইনস্পায়াৰ কৰা, ক্ৰিকেট খেলৰ কাৰণে ইনস্পায়াৰ কৰা, ক'ৰবাত মুকলি জেগা আছে সেইটো চফা কৰি তাত খেলিবলৈ আৰম্ভ কৰা। আমিতো আৰু ক্ৰিকেট খেলোঁতে সেই তেতিয়া মানে কাঠৰ মানে গছৰ সেই ডাল দি পেলাই বেট বনোৱা, এইবিলাক এক্সপিৰিয়েঞ্চ আছে। তো সেই তেনেকুৱাকৈ মানে সামাজিক কাম কাজত সোমাই পৰিছিলোঁ। পৰৱৰ্তী সময়ত মই চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত হৈছিলোঁ। প্ৰায় 5-6 বছৰ মই চাহ জনজাতি ছাত্ৰ সন্থাৰ লগত জড়িত হৈ পদবীত থাকি পেলাই উপশাখা পৰ্যায়ত, প্ৰাথমিক গোট পৰ্যায়ত থাকি পেলাই মই কাম কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত মই 2001 চনত চাহ মজদুৰ সংঘত যোগদান কৰোঁ। আৰু চাহ মজদুৰ সংঘত যোগদান কৰাৰ পিছত আনুষ্ঠানিকভাৱে সমাজৰ কাম কাজত মই জড়িত হৈ পৰোঁ। আৰু এতিয়াও মই চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক হিচাপে আছোঁ আৰু চাহ শ্ৰমিক ৰাইজৰ কাৰণে কাম কৰি যাবলৈ চেষ্টা কৰি আছোঁ। আচলতে আমি নেতাৰ কথাৰ যোগেদি আমি যেতিয়া বিভিন্ন মানুহৰ লগত কথা পাতিছিলোঁ, এটা কথা সোধোঁ আপোনাক যে আমি পুলক গোহাঁইৰ লগতো কথা পাতিছোঁ, তেখেত বেকগ্ৰাউণ্ডটো আছিলে। সঞ্জয় দাৰ লগত কথা পাতিলোঁ, সঞ্জয় কিষাণ, তেখেতো আৰ্টছাৰ আছিলে, আপুনিও চাহ জনজাতি ছাত্ৰ সন্থাৰ। আচলতে এই ছাত্ৰ সংগঠনবিলাকে যে সংগঠন কৰাৰ সময়ত ধৰক কেনেকুৱা ধৰণৰ আপোনাক পলিচ কৰা হয় নেকি, বা সেই সময়তে সেই এটা প্লেটফৰ্ম বনি যায় নেকি, বা মাইণ্ডছেটটো এনেকুৱা হয়? কাৰণ বহুত দেখিছোঁ যে ছাত্ৰ সন্থাৰ প্লেটফৰ্মৰ পৰা কিন্তু ধৰক জনজাতি ছাত্ৰ সন্থাই হওক বা আছুৱেই হওক, তেখেতলোকৰ পৰা যে MLA হয় বা তেখেতলোকৰ এই নেতাৰ হোৱাৰ যোনটো মানে নেতা হৈ গৈ এটা সময়ত আমি দেখা যায়, আমাৰ অসমৰ হিষ্ট্ৰীত এনেকুৱা আছে। তো সেইটো কিবা এটা প্লেটফৰ্ম সহায় কৰে নেকি ৰাজনৈতিক জীৱনত ভৱিষ্যতে, যেতিয়া ছাত্ৰ সন্থাৰ দৰে এটা মজিয়াত থাকে? নাই, কোনোবা এজন ব্যক্তি হঠাৎ সমাজসেৱক হ'ব নোৱাৰে। সেইটো মানে ক'ৰবাত নহয় ক'ৰবাত আৰম্ভণিৰ পৰাই সেই সমাজৰ কাৰণে কাম কৰা প্ৰৱণতা থাকিব লাগিব। আৰু সেইটোৱে মই ভাবোঁ এটা সময়ত গৈ পেলাই হয়তো কেৰিয়াৰৰ ৰূপ ল'ব পাৰে, মানুহ ৰাজনীতিত যাব পাৰে, NGO কৰিব পাৰে, বা বহু অনুষ্ঠান প্ৰতিষ্ঠান আছে, তেনেকুৱা ধৰণৰ কাম কাজত মানুহ জড়িত হৈ বহু এনেকুৱা ব্যক্তি মই দেখিছোঁ যে আৰম্ভণিৰ পৰা শেষলৈকে সমাজৰ কাৰণে কাম কৰে, কোনো ধৰণৰ ৰাজনৈতিক দলত যোগদান নকৰে বা কোনো ধৰণৰ ইলেক্ট্ৰল পলিটিক্সত নাযায়। তো ব্যক্তি বিশেষে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু হয় এজন ব্যক্তি যদি ৰাজনীতিলৈ যায়, ৰাজনৈতিক দলৰ লগত জড়িত হৈ যদি কাম কৰে, তো স্বাভাৱিকতে সেই মানুহজনৰ সৰুৰ পৰাই সমাজৰ কাৰণে কাম কৰা বা সংগঠনৰ কাৰণে কাম কৰা এটা প্ৰৱণতা থাকিবই লাগিব। তেতিয়াহে মই ভাবোঁ হ'ব। হঠাৎটো আৰু হ'ব নোৱাৰে। আৰু যিসকল হঠাৎ হয়, মই দেখিছোঁ মানে মুখ ঠেকেচা খোৱাও দেখা পাইছোঁ। গতিকে এইবিলাক বস্তু আৰু মানে অট'মেটিক হ'ব নোৱাৰে, এইটো থাকিব লাগিব, আৰম্ভণিৰ পৰাই থাকিব লাগিব।
এতিয়া আপোনাৰ ঘৰত কোন কোন আছে আপোনাৰ যে ব্যক্তিগত আমি কিছু প্ৰশ্ন সুধোঁ ঘৰত আপোনাৰ কোনো ফেমিলি মেম্বাৰ কোন কোন আছে ঘৰত আমাৰ জইণ্ট ফেমিলি মা আছে দেউতাটো আমি সৰুতে হেৰালোঁ আমি 4 ভাই ভনী এগৰাকী ভণ্টি বিয়া হ'ল ভাইটি আৰু মই একেলগত থাকোঁ সিও বিয়া পাতিছে মোৰো পৰিয়াল আছে আৰু সৰু ভণ্টি বিয়া হোৱা নাই তাই ঘৰতে আছে মোৰ ৱাইফ আছে ল'ৰা দুটা তো এনেকুৱাই পৰিয়াল আৰু আমি জইণ্ট মানে ফেমিলি হিচাপে একেলগতে আমি থাকোঁ আৰু প্ৰথমটো আপোনাৰ নিৰ্বাচন 2021 চনত আচলতে 2021 চনত আমিও যেতিয়া বাতৰি কৰোঁ আমি ছাৰপ্ৰাইজ হৈ গৈছিলোঁ যে আপোনাৰ নামটো ডুমডুমা বা বিজেপিৰ প্ৰাৰ্থী হিচাপে আপুনি আপোনাক ঘোষণা কৰিছে তাৰ আগতে কংগ্ৰেছৰ আপোনাৰ নামটো অহা বুলি কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা প্ৰবল বুলি মানুহে ভাবিছিল তাৰ আগতে শেষ মুহূৰ্তত বিজেপিৰ পৰা আপুনি টিকেটটো ল'লে বা আপুনি বিধায়ক হ'ল সেই টাৰ্ণিং পইণ্টটোত কেনেকুৱা হঠাৎ চাওক মই যিহেতু ডুমডুমাৰ এই ক্ষেত্ৰখনত বিভিন্ন মাধ্যমৰ যোগেদি কাম কৰি আছিলোঁ আৰু স্বাভাৱিকতে মই 11ত নিৰ্বাচন খেলিছোঁ আৰু ৰাজনৈতিকভাৱে মই সক্ৰিয় হৈ আছিলোঁ আৰু সেইকাৰণে সেই সময়ত ঘটনাক্ৰম আপোনালোকে সকলোৱে গম পায় সেইটো আৰু কিবা ব্যাখ্যা কৰিবলগীয়া নিচিনা বিষয় আছে বুলি মই নাভাবোঁ কিন্তু ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰোঁ আৰু স্বাভাৱিকতে মোদীজীৰ নেতৃত্বত সমগ্ৰ দেশখনত যেনেধৰণৰ উন্নয়নমূলক কাম কাজ হৈছিল আমাৰ অসমত সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহু আগৰ পৰাই তেখেতক জানো তেখেত যেতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ আগত মই ভাবোঁ চাগে মই যদি ভুল কৰা নাই তেওঁ লাষ্ট পাব্লিক মিটিং ডুমডুমাতে কৰিছিল মই চামজদুৰ সংঘৰ ডুমডুমা শাখাৰ সম্পাদক হৈ থাকোঁতে ডুমডুমাত আমি মে দিৱস পাতিছিলোঁ খুব ডাঙৰকৈ আৰু তেওঁ তালৈ আহিছিল গতিকে তেখেতৰ লগত বহুত আগৰ পৰাই এটা ভাল সম্বন্ধ আছিল গতিকে তেনেকুৱাকৈ মানে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলোঁ আৰু দলে প্ৰাৰ্থিত্ব আগবঢ়ালে পৰৱৰ্তী সময়ত বিধায়ক হ'লোঁ ৰাজনীতিক গুৰু হিচাপে কাক মানে আপুনি যদি কওঁ কোনোবা চবৰে আইডিয়েল থাকে বা গুৰু নহ'লেও ইয়াত এজন আইডিয়েল পাৰ্চন থাকে আপোনাৰ কোন হ'ব যদি আমি সোধোঁ আপোনাৰ ৰাজনীতিক আইডিয়েল পাৰ্চন স্বাভাৱিকতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁৰ যি কাম কৰা শৈলী তেওঁ যেনেদৰে অসমখনক নেতৃত্ব দিছে বা সৰ্বভাৰতীয় পৰ্যায়ত নিজকে যেনেদৰে তেওঁ মানে অসমৰ এগৰাকী মুখ্যমন্ত্ৰী ইমান পপুলাৰ হ'ব পাৰিছে সেইটো আমাৰ সকলোৰে কাৰণে গৌৰৱ আৰু তেখেতৰ পৰা শিকিবলগীয়া যথেষ্ট আছে গতিকে তেওঁতো মেণ্টৰ হয় কিন্তু মই প্ৰথম অৱস্থাত যেতিয়া মই চামজদুৰ সংঘত যোগদান কৰোঁ তেতিয়া মই দিলেশ্বৰ তাঁতী ডাঙৰীয়াক যদি লগ নাপালোহেঁতেন চাগে মই এইটো লাইনত নাহিলোহেঁতেন তেওঁৱে মোক ইনস্পায়াৰ কৰিছিল চামজদুৰ সংঘত যোগদান কৰাৰ কাৰণে আৰু চামজদুৰ সংঘত যোগদান কৰাৰ পিছতহে মই মানে ৰাজনীতিৰ কথা ভাবিলোঁ তাৰ আগলৈকে মই চাকৰিৰ কথাহে ভাবি আছিলোঁ আমি বৰ্তমান ৰূপেশ গোৱালা বুলি ক'লে ডুমডুমাৰ বিধায়ক বুলি জানো ৰূপেশ গোৱালা ডাঙৰীয়া যদি ডুমডুমাৰ বিধায়ক নোহোৱাহেঁতেন বা ৰাজনীতিৰ পথাৰখন আহিল তেখেত কি হ'লহেঁতেন কেনেকুৱা ধৰণৰ প্ৰফেশ্যন আৰু কি আপোনাৰ এইম ইন লাইফৰ কি আছিল চাওক মইতো চাগে চাকৰি কৰিলোহেঁতেন আৰু কিবা কাৰণত যদি চাকৰি নকৰিলোহেঁতেন মই ব্যৱসায় বাণিজ্য কৰিলোহেঁতেন কাৰণ মই কমাৰ্চৰ ষ্টুডেণ্ট আছিলোঁ তো গতিকে মই ব্যৱসায় বাণিজ্য চাগে কৰিলোহেঁতেন এই দুটাৰ ভিতৰত এটা হ'লহেঁতেন হয় আৰু এটা প্ৰশ্ন আপোনাক সোধোঁ এখন ঐতিহাসিক চহৰ চাহনগৰী ব্ৰিটিছৰ দিনৰ পৰাই আপুনি এখন ডুমডুমা পৰিচিত নাম আপুনি ডুমডুমাৰে ল'ৰা আছিল ডুমডুমা বতাহ ডুমডুমা ধূলি বালিত খেলি আপুনি ডাঙৰ দীঘল হৈছিল এটা সময়ত ডুমডুমাৰ ল'ৰা আৰু আজি আপুনি ডুমডুমাখন আপুনি অভিভাৱক দৰে আপোনাৰখন বহু জনতাই আপোনাক নিৰ্বাচন কৰিছে আপোনাৰ দৃষ্টিত ডুমডুমাখন কেনেকুৱা কি বুলি ভাবে ডুমডুমাটো আৰু জন্ম জেগাতকৈ আৰু আপোন আৰু একো হ'বই নোৱাৰে পৃথিৱীত মই যেতিয়া গুৱাহাটীত থাকোঁ মানে কেইদিনমান হোৱাৰ পিছত কিবা এটা ভাল নালাগে কেতিয়া ডুমডুমা আহিম তেনেকুৱা মনত অনুভৱ হয় আৰু ডুমডুমাৰ প্ৰতি সদায় মানে ডুমডুমাৰ ৰাইজে তেতিয়া যিটো মোক মানে যেনেধৰণে আশীৰ্বাদ মৰম চেনেহ দিছে সেইটোতো কেতিয়াও পাহৰিব নোৱাৰি আৰু তেওঁলোকে যেনেকৈ মৰম চেনেহ দিছে সেইটো মই কেনেকৈ উভতাব পাৰোঁ মানে কৰ্মৰ যোগেদি সেইটোৰ কাৰণে সদায় মই চিন্তা কৰোঁ আৰু যোৱা 5টা বছৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি ডুমডুমাখনত যথেষ্ট উন্নয়নমূলক কাম কাজ কৰিছোঁ আৰু সেইকাৰণে চাগে এইবাৰ
ৰাইজে বিপুল সমৰ্থন আগবঢ়ালে। এতিয়া আমি অলপ ৰাজনীতিৰ কথা পাতিম। ডুমডুমাখন আচলতে বহু জাতি জনগোষ্ঠীয়ে পৰিপূৰ্ণ এটা সমষ্টি। তো ডুমডুমা সমষ্টিখনত বিগত 5 বছৰত ধৰক বিগত বিধায়কসকলে আপুনি কিবা পৃথক কিবা কাম কৰিব বা এনেকুৱা চকুত লগা কাম বিষয়ে আমাক জনাই আমি ভাল পাম। চাওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি ডুমডুমা সমষ্টিক আগুৱাই ল'বৰ কাৰণে আমি অহৰহ চেষ্টা চলাই আছোঁ। ডুমডুমা সমষ্টি যথেষ্ট পিছপৰা সমষ্টি, বাট পথ আদি যথেষ্ট জৰাজীৰ্ণ অৱস্থাত আছিল। আমি বাট পথবিলাকৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ। এতিয়াও অৱশ্যে আমি 30% 40% ৰাস্তা বনাবলৈ বাকী আছে, কিন্তু আমি মূল পথবিলাক মোটামুটি আমি বনালোঁ। কেইবাটাও আমি দলঙৰ নিৰ্মাণ কৰিছোঁ। ইয়াৰ উপৰিও ডুমডুমাত মানে যদি আমি ৰিমাৰ্কেবল কিবা কাম কৰিছোঁ বুলি ক'লে, ডুমডুমাত আমি এখন চৰকাৰী মহাবিদ্যালয় পাইছোঁ, যিখন মহাবিদ্যালয়ৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু 2 মাহমানৰ ভিতৰত আমি তাত প্ৰৱেশ কৰিব পাৰিম। সেইটো ডুমডুমাৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব। অৱশ্যে এই এচিভমেণ্টটোত চবৰে কণ্ট্ৰিবিউশ্যন আছে, কিন্তু কলেজখন নিৰ্মাণ কৰা এতিয়াও সেই কলেজখন ডুমডুমা কলেজৰ বেক ছাইডত এখন হোষ্টেলত চলি আছে। গতিকে কলেজৰ কথা কৈ আছোঁ। তো সেইখন আমি আৰু 2-3 মাহৰ ভিতৰত আমি সোমাব পাৰিম। ডুমডুমা কুমাৰীপট্টি আমাৰ যিটো আমি য'ত বহি আছোঁ তাৰ কাষেদি যিটো ৰাস্তা গৈছে সেইটোৱে ডুমডুমাৰ অল্ড এটি ৰোড। আৰু এই এটি ৰোডখন মানে ব্ৰিজ এখন আছিল, সেই ব্ৰিজখন কেতিয়াবা ভাঙি গৈছিল, বহু আগৰ কথা। সেই ভাঙি যোৱাৰ পিছত এইখন বন্ধ হৈ গৈছিল। এতিয়া আমি তাত ব্ৰিজ বনাই আছোঁ। সেইটো এটা বহুত ডাঙৰ লেখত ল'বলগীয়া কাম। ডুমডুমাত কোনো ধৰণৰ খেলৰ আন্তঃগাঁথনি নাছিল। ডুমডুমাত এতিয়া আমি এখন ইনডোৰ ষ্টেডিয়াম ডুমডুমা টাউন ফিল্ডতে নিৰ্মাণ কৰি আছোঁ। ডুমডুমা কলেজত এখন আমি ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ। তো মই ভাবোঁ, আৰু আজি আমি য'ত বহি কথা পাতি আছোঁ এই ঘৰটো আমাৰ ডুমডুমাত যদি কোনোবা এজন চৰকাৰী বিষয়া বা কোনোবা এজন মন্ত্ৰী বা বিধায়ক যদি আহে, আপুনি ঘৰত নিয়াৰ বাদে আৰু বেলেগ বিকল্প নাই। কোনোবা যদি ৰাজহুৱা জেগাত বহাই আপুনি চাহ একাপ খুৱাব খোজে বা কোনোবাই যদি ৰাতি ইয়াত থাকিব খোজে, তেন্তে ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই। আনকি ইয়াত বহি মিটিং কৰিবৰ কাৰণেও জেগা নাই। তো আজি আমি ইয়াত কনফাৰেঞ্চ হল এখনৰ নিৰ্মাণ কৰিছোঁ, ইয়াত ৰুম কেইটামানৰ নিৰ্মাণ কৰিছোঁ, যাতে এইবিলাক অভাৱ কোনো কাৰণতে ডুমডুমাত হ'ব নালাগে। ইয়াৰ উপৰিও টাউনখনৰ সৌন্দৰ্যবৰ্ধনৰ কাৰণে আমি কাম কৰিছোঁ। আমাৰ এই 5টা বছৰত মই ভাবোঁ এটা খুব গুৰুত্বপূৰ্ণ কাম আমি ডুমডুমাত কৰিব পাৰিলোঁ। সেইটো হ'ল আমাৰ ডুমডুমা টাউনৰ সোঁমাজতে প্ৰায় 13 বিঘামান মাটিত আমাৰ ডাম্পিং গ্ৰাউণ্ড আছিল। আৰু সেই ডাম্পিং গ্ৰাউণ্ড আমি সম্পূৰ্ণৰূপে জাবৰখিনি তাত নিষ্কাশন কৰি আজি এখন তাত পাৰ্কৰ নিৰ্মাণ কৰিছোঁ। আৰু কেৱল ডুমডুমা নহয়, ইয়াৰ আশে পাশে থকা এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে অকণমান কোৱালিটি টাইম স্পেণ্ড কৰিম বুলি ক'লে কোনো ধৰণৰ ইয়াত সুবিধা নাই। এই পাৰ্কখন হোৱাৰ পিছত ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু বৃদ্ধ বনিতা সকলোৱে তাত যাবলৈ সুযোগ পাইছে আৰু এটা ভাল পৰিৱেশ ডুমডুমাত নিৰ্মাণ হৈছে। অৱশ্যে এইটো আৰম্ভণি। ইয়াৰ পিছত আমি কৰিবলগীয়া যথেষ্ট আছে, বহু কাম কৰিবলগীয়া আছে। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসমখনে যেনেদৰে উন্নতিৰ পথত আগুৱাই যাবলৈ আগবাঢ়িছে, আমি ডুমডুমা সমান্তৰালভাৱে আগবঢ়াই নিব পাৰিম। আচলতে বীৰ ৰাঘৱমানৰ কথাখিনি উল্লেখ কৰিছে। এতিয়া মই এটা কথা প্ৰশ্ন কৰিছোঁ আপোনাক, কাৰণ মই সেই অঞ্চলটোলৈ গৈছোঁ বা সেই বিদ্যালয়খনত গৈছোঁ বাতৰি কৰিবৰ কাৰণে। তাত 100জন ছাত্ৰসকলৰ কাৰণে হোষ্টেলৰ যোনটো ঘোষণা কৰিছিলে আপুনি কৈছে। আৰু এটা কথা, তালৈ যোৱা যোনটো পথ, আচলতে সেইটো এখন চৰকাৰৰ নিজৰ এখন মহাবিদ্যালয়, যোনটো পথ আচলতে স্কুলখনলৈ যায় সেইখন পথ শ্মশানলৈ যোৱা একেটাই পথ বুলি কৈছে। তো গতিকে সেই সুকীয়া কিবা পথৰ ব্যৱস্থা কৰিব নেকি বা আৰু বেলেগ পৰিকল্পনা আছে নেকি সেই চৰকাৰী মহাবিদ্যালয়খনৰ ওপৰত? নহয়, শ্মশানলৈ যোৱা পথ আৰু পথটো এটাই থাকিব। এইটো আৰু শ্মশানলৈ যোৱা পথ বেলেগটো নাথাকে। এইবিলাক আৰু মানে তেনেকুৱা ধৰণৰ চিন্তাধাৰাৰ কোনো মই ভাবোঁ নাই, এণ্ড নাই। কাৰণ এতিয়া আমি ডুমডুমা শ্মশানলৈ গ'লে টাউনৰ মাজেদিয়ে যাব লগা হয়। তো আৰু কোন ফালৰ পৰা যাব মানুহ, বেলেগটো অল্টাৰনেটিভ নাই। এইবিলাক সৰু সুৰা কথা। আচল কথাটো হ'ল যে আমি কলেজৰ কাৰণে মাটি পালোঁ, কলেজ নিৰ্মাণ হৈ গ'ল। এতিয়া ল'ৰা ছোৱালী তাত আমি 2-3 মাহৰ ভিতৰত আমি শ্বিফ্ট কৰাব পাৰিম। সেইটোৱে চবতকৈ ডাঙৰ কথা বুলি মই ভাবোঁ।
আৰু এটা কথা, ডুমডুমাখনত প্ৰায় আমি দেখিছোঁ বিগত 3-4 মাহত আচলতে দুৰ্ঘটনাৰ যিটো গতি বা দুৰ্ঘটনাৰ হাৰটো বাঢ়ি গৈছে, সেইটো ক্ষেত্ৰত আপুনি কিয় আৰক্ষীৰ লগত কথা পাতি কিয় ব্যৱস্থা কৰিব নেকি? কাৰণ গোটেইখিনি দুৰ্ঘটনা আমি দেখিছোঁ ফেটেল এক্সিডেণ্টে হৈছে, তাক লৈ কিয় ব্যৱস্থা গ্ৰহণ কৰিব নেকি? নাই, কেইদিনমান আগত আমাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক তেওঁলোক দুয়োগৰাকীৰ নেতৃত্বত এটা টীম আহি এই গোটেই এক্সিডেণ্টপূৰ্ণ এৰিয়াবিলাক তেওঁলোকে ভিজিট কৰিছে আৰু ৰোড ছেফটিৰ লগত জড়িত বিষয়বিলাক যি কৰিব লগা আছে কৰাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে লক্ষ্য কৰিব ক'ৰবাত স্পীড ব্ৰেকাৰ বনাবলৈ আৰম্ভ কৰিছে আৰু যি তাত মানে সুৰক্ষাজনিত যিখিনি বিষয় আছে সেইখিনি সুনিশ্চিত হ'ব বুলি মই ভাবোঁ। ইতিমধ্যে সেই দিশত আমাৰ জিলা প্ৰশাসনে কাম আৰম্ভ কৰিছে। বিভিন্ন সময়ত আৰু অভিযোগ উত্থাপিত হয় যে ডুমডুমাৰ যিসকল চিকিৎসালয়সমূহ আছে তাত উপযুক্ত আচলতে চিকিৎসা সেৱা উন্নত মানৰ নাই, সেইটোক লৈ চিকিৎসা যিহেতু এটা গুৰুত্বপূৰ্ণ এটা বিষয় বা ছেক্টৰ হয়, তাক লৈ কিবা আপোনাৰ পৰিকল্পনা আছে নেকি? নহয়, তেনেকুৱাতো মই নাভাবোঁ। ডুমডুমা যিখন FRU আছে, FRUটো আৰু FRU, এইটোতো আৰু মেডিকেল কলেজ নহয়। তো FRU যিখন আমাৰ আছে, আমাৰ এখন চিভিল হস্পিটেলো নহয়, ফাৰ্ষ্ট ৰেফাৰেল ইউনিট। তো ফাৰ্ষ্ট ৰেফাৰেল ইউনিট হিচাপে ডুমডুমা FRUখনে যিমান ছাৰ্ভিচ দিছে ৰাইজক, মানে আপোনালোকে এদিন ৰাতিপুৱা আৰু গধূলি যদি তাত ৰাতিপুৱা সময়টোত পেচেণ্ট যেতিয়া OPDৰ কাৰণে আহে, সেই সময়ত অকণমান সময় কটালে আপোনালোকে দেখা পাব। আৰু কেৱল ডুমডুমা নহয়, অন্য সমষ্টিৰ মানুহো ইয়ালৈ আহে, শদিয়াৰ পেচেণ্টো ইয়ালৈ আহে, ডাঙৰিৰ পৰাও ইয়ালৈ পঠিয়াই দিয়ে। তো তেনেকুৱাও আমি দেখা পাইছোঁ। ইয়াত 8জন ডক্টৰ আছে আমাৰ, মেন পাৱাৰ আমাৰ ওচৰত ছাফিচিয়েণ্ট আছে। আমাৰ ওচৰত মানে এতিয়া ব্লাড টেষ্টৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ টেষ্টবিলাক ইয়াত কৰা হয়। কিছুদিন আগত মেৰামতিও কৰা হ'ল, এম্বুলেঞ্চো 2খনকৈ আছে। তো যিখিনি আন্তঃগাঁথনি বা মেন পাৱাৰ এখন FRUত থাকিব লাগে গোটেইখিনি আছে। আমি ব্লাড ষ্ট'ৰেজৰো ব্যৱস্থা কৰি ৰাখিছোঁ তাত ছাফিচিয়েণ্ট ষ্টক থাকে। কেতিয়াবা যদি ডেলিভাৰী পেচেণ্টক চিজাৰ কৰোঁতে যদি প্ৰয়োজন হয় ব্লাডৰ, সেইখিনি সুবিধাও আমি তাত কৰি ৰাখিছোঁ। গতিকে ডুমডুমা FRU আজিৰ পৰা 5 বছৰ আগত কেনেকুৱা অৱস্থাত আছিল আৰু আজি কি অৱস্থাত আছে, সেইটো পেচেণ্টৰ ফুটফল দেখি পেলাই আপোনালোকে গম পাব যে পেচেণ্টৰ আস্থা ডুমডুমা FRUৰ প্ৰতি বৃদ্ধি পাইছে। সেইকাৰণে মানুহ প্ৰাইভেটত নগৈ পেলাই প্ৰথমে চিভিল হস্পিটেলত মানে FRUত যায়, আমি তাতে আমাৰ ট্ৰিটমেণ্টখিনি পাই যাম বুলি। আৰু দুগৰাকী গাইনী আছে তাত, এজন পেডিট্ৰিচিয়ান আছে, এজন মেডিচিনৰ ডক্টৰ আছে। গতিকে ডুমডুমাৰ নিচিনা জেগাত যদি আমি ইমানখিনি যদি মেন পাৱাৰ আমাৰ আছে, তেন্তে বহুত ডাঙৰ কথা বুলি মই ভাবোঁ। টুৰিজম ক্ষেত্ৰত ছেক্টৰখিনি যথেষ্ট স্থল আছে, পটেঞ্চিয়েল আছে ডুমডুমা। কাৰণ আপোনাৰ ডুমডুমা ৰেলৱে ষ্টেচনৰ পৰা ধৰি ধৰক বহুতখিনি স্থল আছে। আমি এটা ডকুমেণ্টাৰী কৰিছিলোঁ আধা ঘণ্টা আপোনাৰ ডুমডুমাৰ বিষয়ে লৈ, বহুত লোকক ধুনীয়া কথা বস্তু দেখাইছিলে আমাক, যে আমি টুৰিজমৰ পটেঞ্চিয়েল বহুতখিনি দেখা পাইছিলোঁ। সেই সন্দৰ্ভত আমাৰ প্লেন আছে ডুমডুমাখন এখন টুৰিজম ছেক্টৰ হিচাপে বা টুৰিজম হাব হিচাপে বনাবলৈ। কাৰণ টুৰিজম ক্ষেত্ৰত আজিকালি বহুতখিনি ছেল্ফ এমপ্লয়মেণ্টো হৈ যায়। কিয় ভাবে নেকি সেইটোৰ ওপৰত? চাওক, আমাৰ ডুমডুমাত টুৰিজমক কেন্দ্ৰ কৰি ইয়াক হাব বনাব নোৱাৰি। এইটো ট্ৰানজিট পইণ্ট কৰিব পাৰোঁ আমি, হাব বনাব নোৱাৰি। হাব বনাবলৈ হ'লে ইয়াত তেনেকুৱা ধৰণৰ প্ৰকৃতিয়ে কিবা দিব লাগিব বা ঐতিহাসিক কিবা থাকিব লাগিব। তো এই দুটা বস্তুৱে আমাৰ ইয়াত, চাহ বাগিচাৰ বাদেতো ইয়াত আৰু একোৱেই নাই চাব পৰাকৈ। গ্ৰীনাৰী আছে, গ্ৰীনাৰী চাব পাৰিব। আমি কিছুমান বস্তু নিজেই কৰিবলৈ যত্ন কৰিছোঁ। এইখিনি হ'ল আমি ৰাস্তা পদূলিবিলাকৰ সৌন্দৰ্য বৰ্ধন কৰিবলৈ চেষ্টা কৰিছোঁ, লাইট আদি লগাইছোঁ, পাৰ্কখন ধুনীয়া হৈছে। গতিকে তাতো এতিয়া লাহে লাহে মানুহ আহে। এই তেনেকুৱা ধৰণৰ কিছুমান কাম আমি কৰিব পাৰিম। ভৱিষ্যতে কিছুমান পৰিকল্পনা আছে, মই আজিয়ে সেইটো কথা ক'ব খোজা নাই, কাৰণ পৰিকল্পনাটো কৈ দিয়াৰ পিছত কৰাৰ দায়িত্বটো আহি পৰে। ডুমডুমাক লৈ কি সপোন ৰচিছে? ক'লোৱেই, যিখিনি সপোন আছিল সেইখিনিয়ে বাস্তৱ ৰূপ দিবলৈ এতিয়া চেষ্টা কৰি আছোঁ। মোৰ সপোন আছিল যে ডুমডুমাত এখন সৰু গেষ্ট হাউচ হ'ব লাগে, এটা সৰু কনফাৰেঞ্চ হল হ'ব লাগে, যিটো জিলা আয়ুক্তৰ কাৰ্যালয়ত যেনেধৰণৰ কনফাৰেঞ্চ হল থাকে। এইখিনিয়ে সপোন। আমি আদৰণি তোৰণ বনাইছোঁ, ৰাস্তা পদূলিবিলাক ভাল কৰি আছোঁ। আমাৰ ওচৰত মানে সাধন আৰু সুবিধা লিমিটেড আছে, সেইখিনিৰ পৰাই আমি যি পাৰোঁ কৰি যাবলৈ চেষ্টা কৰি আছোঁ। হয়, আৰু এটা কথা কওঁ যে আপুনিতো ছাত্ৰ সন্থা কৰিছিল, আদিবাসী ছাত্ৰ সন্থা কৰিছিল, আৰু যিহেতু আমি দেখিছোঁ যে তিনিচুকীয়াৰ পৰা এটা বৃহৎ আন্দোলন এটা আৰম্ভ হৈছিল, জনগোষ্ঠী আন্দোলনটো, সেই বিষয়ত ধৰক আপোনালোকক প্ৰতিনিধিত্ব কৰিছে। তো গতিকে সেই বিষয়ে আপোনাৰ কি ক'ব? আমি সেই প্ৰশ্নটো আমি সঞ্জয় দাকো সুধিছিলোঁ। আপোনাক আমি জানিব বিচাৰিম যে এই চাহ জনগোষ্ঠীটোক আচলতে জনজাতিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আৰু সময় লাগিব, বা সেই জনজাতিৰ ক্ষেত্ৰত আপোনাৰ পৰা টেক কি হ'ব?
চাওক কিমান সময় লাগিব সেইটো মই মানে মই ক'ব নোৱাৰিম সেই কথাটো, কাৰণ জনজাতিকৰণৰ বিষয়টো সম্পূৰ্ণৰূপে এইটো কেন্দ্ৰীয় চৰকাৰৰ হাততে থাকে। গতিকে কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যিমান দূৰলৈকে লৈ যাব পাৰিছে, আগে পিছে কেতিয়াও যোৱা নাছিল। বাকী কথাখিনি এইটো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে, মই ভাবোঁ যে ৰাইজে বিচৰা ধৰণে এটা নিৰ্দিষ্ট যিখিনি প্ৰক্ৰিয়া আছে সেইখিনি সম্পূৰ্ণ হোৱাৰ পিছত জনজাতিকৰণৰ বিষয়টো নিশ্চয় সমাধান হ'ব। আমাৰ সদিচ্ছা আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছা আছে, আৰু আমাৰ চৰকাৰে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আন্তৰিকতাৰে বিচাৰে যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মীমাংসা হ'ব লাগে। আজিৰ তাৰিখত মই এতিয়া ৰাজনৈতিক কথা আৰু নাপাতোঁ, অলপ বেলেগ কথা পাতোঁ। যিহেতু আপুনি এজন দুৰ্নম অভিভাৱক হিচাপে আপোনাক লাখ লাখ আপোনাৰ জনতা আপোনাক নিৰ্বাচিত কৰিছে, লাখৰ ঘৰতে ভোটত আছে, তো গতিকে তাৰ সংখ্যাগৰিষ্ঠে আপোনাক এবাৰ প্ৰতিনিধিত্ব কৰি পঠাইছে। তো গতিকে উঠি অহা প্ৰজন্মৰ প্ৰতি আপোনাৰ কি মেছেজ থাকিব নেকি? বৰ্তমান যি এআইৰ যুগ, সেই সময়ত আমি স্বাভাৱিকতে যথেষ্ট আমি গোটেইখিনি বস্তু আমি অধ্যয়নো কৰিব লাগিব, আয়ত্বও কৰিব লাগিব, আৰু এইবিলাকৰ যিটো মানে কি কয় নেগেটিভ ইম্পেক্ট, সেইবিলাকৰ পৰাও আমি বাচি থাকিবলৈ যত্ন কৰিব লাগিব। আমাৰ এই অঞ্চলটোত বিভিন্ন সময়ত ড্ৰাগছৰ কথা আহে। গতিকে আমাৰ যুৱক যুৱতীসকল, আমাৰ উঠি অহা প্ৰজন্ম যাতে কোনো কাৰণতে নিচাজাতীয় বস্তুৰ মানে কবলত নপৰে, তাৰ বাবে যুৱক যুৱতীসকল সদায় সচেতন হৈ চলিব লাগিব বুলি মই ভাবোঁ। আৰু নিজৰ স্বাস্থ্য, নিজৰ জীৱনৰ যি পৰিকল্পনা, নিজৰ জীৱনৰ যি লক্ষ্য, তাৰ পৰা যাতে কেতিয়াও বিচলিত হ'ব নালাগে। খেলা ধূলা, পঢ়া শুনা, সকলো ধৰণৰ এক্টিভিটিৰ লগত জড়িত হৈ থাকিব লাগে, আৰু পৰাপক্ষতে নিচাজাতীয় দ্ৰব্য, এনেকুৱা ধৰণৰ দ্ৰব্যৰ পৰা সদায় নিজকে বচাই ৰাখিবলৈ যত্ন কৰিব লাগে। ডুমডুমাৰ এগৰাকী সচেতন ব্যক্তি হিচাপে এই বিষয়বিলাকৰ ওপৰত আমি সদায় চকু ৰাখিব লাগিব, সচেতন হৈ থাকিব লাগিব, যাতে আমি আমাৰ মানে যি নতুন প্ৰজন্ম, তেওঁলোকক যাতে এটা শুদ্ধ বাট দেখাব পাৰোঁ। আৰু সেই দিশত ময়ো কিছুমান এক্টিভিটিৰ লগত জড়িত হ'বলৈ চেষ্টা কৰোঁ। ভৱিষ্যতে আৰু বেছিকৈ আমি কাম কৰিবলৈ চেষ্টা কৰিম। আমি খেলা ধূলাৰ পৰা আৰম্ভ কৰি যিখিনি আমি ষ্টেডিয়াম আনিছোঁ, সেইখিনি ভৱিষ্যতে যুৱক যুৱতীসকলক এটা নতুন মানে বাট দেখুৱাব। যেতিয়া ল'ৰা ছোৱালীৰ হাতত কৰিবলৈ একো নাথাকে, তেতিয়া হয় মোবাইলৰ লগত বিজি হয়, নহ'লে এনেকুৱা ধৰণৰ মানে অসৎ কিছুমান সংগত পৰি পেলাই মানে বিপথে পৰিচালিত হোৱা দেখা যায়। গতিকে আমাৰো দায়িত্ব আছে যে আমি তেওঁলোকক কেনেকৈ মানে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ব্যৱস্থা আমি কৰি দিব পাৰোঁ, যাতে সেই ব্যৱস্থাবিলাকৰ যোগেদি তেওঁলোকে নিজৰ জীৱনটো গঢ়িব পাৰে, নিজকে এটা শুদ্ধ পথত লৈ যাব পাৰে। তো এইখিনি ক্ষেত্ৰত মই ভাবোঁ আমি কৰিবলগীয়া যথেষ্ট আছে, আৰু সেইটো কেৱল এজন নিৰ্বাচিত প্ৰতিনিধিয়ে কৰিব লাগিব বুলি কথা নাই। আমি সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই ক্ষেত্ৰত সজাগ সচেতন হৈ আমাৰ উঠি অহা প্ৰজন্মক আমি এটা শুদ্ধ বাট দেখাব লাগিব। চাহ জনগোষ্ঠীৰ লোকসকল আচলতে অসমৰ সামাজিক ব্যৱস্থা বা ৰাজনৈতিক ব্যৱস্থাত তেখেতলোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আগৰ পৰাই আছেও থাকিব। কিন্তু এইবাৰ এই জনগোষ্ঠীখিনিৰ লগত লৈ এবাৰ দেখা গ'ল প্ৰথমবাৰৰ বাবে এইবাৰ যি ঝাৰখণ্ড মুক্তি মৰ্চা হেমন্ত চৰেণে আহি কেম্পেইনিং কৰিছে, আৰু তেখেতলোকে এই ৰাজনীতি খেলিব বিচাৰিছে। ভৱিষ্যতে ইয়াৰ কিবা ইম্পেক্ট হ'ব নেকি, বা এই পৰিকল্পনাটো তেখেতলোকে যিটো কৰিছে বাহিৰৰ পৰা আহি পেলাই ঝাৰখণ্ড মুক্তি মৰ্চা, তেখেতলোকে নিজক সেই লোকসকলক লৈ এটা ৰাজনৈতিক পৰিৱেশ ৰচনা কৰিবলৈ গৈ আছে, সেইটো আপুনি কিটো দৃষ্টিৰে চায়? চাওক, ইলেকশ্যন যেতিয়া আহে তেতিয়া এনেকুৱা ধৰণৰ নতুন নতুন কথা আমি প্ৰত্যেকবাৰে দেখা পাওঁ। কেতিয়াবা আমি কল্পনা কৰিছিলোঁনে তিনিচুকীয়াত RJD খেলিব ইলেকশ্যন? কেতিয়াও আমি কল্পনা কৰা নাছিলোঁ। সমাজবাদী পাৰ্টি খেলিব বুলি আমি কেতিয়াবা কল্পনা কৰিছিলোঁ? কেতিয়াও কল্পনা কৰা নাছিলোঁ। তো নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ ৰাজনৈতিক দলে নিজৰ ভেটি তৈয়াৰ কৰিবলৈ চেষ্টা কৰে, কিন্তু ফলাফলে উত্তৰ দিছে। গতিকে মই নাভাবোঁ যে কোনো ধৰণৰ, কাৰণ অসমৰ পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ সুকীয়া, আৰু অসমৰ ৰাইজে ভালদৰে বুজি পায় যে অসমৰ উন্নতিৰ হকে, অসমৰ হকে কোনে কাম কৰিব পাৰিব, আৰু তাৰ এইবাৰ ৰিজাল্টে তাৰ মানে উত্তৰ দিছে। গতিকে মই আৰু বেলেগ কিবা ক'ব লগা আছে বুলি নাভাবোঁ, ৰাইজে উত্তৰ দিলে আচলতে। আজৰি সময়ত এতিয়া শেষৰ ফালে আছে, আজৰি সময়ত আপুনি কি কৰে? আপোনাৰ জীৱনটো সদায় ব্যস্ততাপূৰ্ণ, আজৰি সময়ত আপুনি কি কৰি ভাল পায়? আজৰি সময়ত টাইম থাকিলেতো অকণমান ৱাক কৰোঁ,
অলপ ফ্ৰী হেণ্ড এক্সাৰচাইজ এইবিলাক কৰোঁ আৰু নহ'লে মই খোজকাঢ়ি যেনেকৈ সৰু মানে ডেকা বয়সত বা আগত যিটো স্বভাৱ আছিল সেইটোৱে ঘৰৰ পৰা খোজকাঢ়ি ওলাই আহোঁ এটা লগৰ ল'ৰাবিলাক ওলাই আহে খোজকাঢ়ি যিমান দূৰলৈকে যাব পাৰোঁ যাওঁ আড্ডা মাৰোঁ এতিয়াও লগৰকেইটাক এৰি দিয়া নাই সেই তেনেকেই সৰুকালৰ যিবিলাক লগৰ আছিল তেওঁলোকৰ লগতে সময় কটাই মই আড্ডাটো এতিয়াও চলে শেষত কি ক'ব একদম আপোনাৰ পৰা শেষত শুনিব বিচাৰিছে শেষত কি ক'ব শেষত এটা কথাই ক'ম যে ডুমডুমাবাসী ৰাইজে মোক দ্বিতীয়বাৰৰ কাৰণে ডুমডুমা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিছে মই তেখেতসকলৰ প্ৰতি বহুত ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে যি আস্থা আৰু বিশ্বাস ৰাখি মোক বিধানসভাৰ মজিয়ালৈ পুনৰবাৰ পঠিয়াইছে মই অন্তৰৰ পৰা চেষ্টা কৰিম যাতে তেওঁলোকৰ যি এক্সপেক্টেশ্যন মোৰ পৰা সম্পূৰ্ণৰূপে নহ'লেও মই যিমান পাৰোঁ মোৰ ফালৰ পৰা চেষ্টা কৰিম তেওঁলোকৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ ধন্যবাদ আপোনাৰ বহুমূল্য সময় আমাক দিয়াৰ বাবে আৰু এয়া আছিল তিনিচুকীয়া জিলাখনৰ আচলতে আটাইতকৈ ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ চাহ নগৰী হিচাপে খ্যাত ডুমডুমা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া তেখেতক ৰাজনৈতিক জীৱন আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতক আমাৰ বহুমূল্য সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠান নেতাৰ কথা ইয়াতে সামৰণি মাৰিছোঁ